আপুনি এক্সিডেণ্ট কৰক আপুনি ভিডিঅ' কৰক এক্সিডেণ্ট কৰি পলাইছে কিয় আপুনি লেভেলটো হ'লে নহ'ব নহয় এতিয়া আপুনি পলাইছে কিয় আমি পঢ়িবলৈ নালাগে আপুনি কিয় পলাইছে আপুনি এক্সিডেণ্ট কৰি পলাব নালাগে আপোনাক ইমান ৰখিব দি আছোঁ আৰু তেওঁ কিয় কৈছে যে মই পলায়ন কৰা নাই তেওঁতো তীব্ৰ গতিৰে গাড়ী চলাই পেলাই গুচি গৈছে তেওঁক দুজন তাৰ লগৰ ল'ৰাই খেদি পেলাই তাইক ধৰিলে যেতিয়া আগফালে তেতিয়া তাই কৈছে যে মইতো পলায়ন কৰা নাই মই মোক ৰাতি এনেকৈ তিনিটা ল'ৰাই যেতিয়া আক্ৰমণ কৰিব ইমানবিলাক ল'ৰাই তেতিয়াতো মই পলোৱাটো কিন্তু পলোৱা নাই মই ভয় খাই পেলাই ওলোৱা নাই বা মোৰ কিন্তু ৰাতি 3টা বজাত গাড়ী চলাই মদ খাই পেলাই গাড়ী চলাই আহিবলৈ তাইৰ ভয় নালাগিল কিন্তু ৰাতি অকলে তাই 3টা বজাত গাড়ী চলাই ল'ৰাটোক মহতিয়াই নিবলৈ তাইৰ ভয় নালাগিল কিন্তু তাই যেতিয়া ল'ৰা মানুহে ধৰিলে তেতিয়াহে তাইৰ ভয় লাগিলে নেকি আৰু তাই এতিয়ালৈকে এবাৰ ল'ৰাটোক চাবলৈ নাহিলে এটা ল'ৰাক তাই ক'লে আমি নিজে ইণ্টাৰভিউত চাইছোঁ যে তেওঁ কৈছে যে আমি এবাৰ মানে ল'ৰাটো ইমান সাধাৰণভাৱে দুখ পাইছে ইমান একো হোৱা নাই একো নোহোৱাকৈ ল'ৰাটো গুচি গ'ল তেখেতে কৈছে যে মোৰ গাড়ীখনহে বেয়া হৈছে মোৰ অমুকহে হৈছে কেৰিয়াৰৰ কথা চিন্তা তেওঁৰ গাড়ীৰ কথা চিন্তা এজন মানুহে নিজৰ মৃত্যু হৈ গ'ল এটা সৰু বাচ্ছা ল'ৰা যিটো ল'ৰাৰ জীৱন আৰম্ভই হোৱা নাই এটা ষ্টুডেণ্ট যাৰ বয়স ধৰক মাত্ৰ 20-21 বছৰীয়া ল'ৰা এটা যাৰ লাইফটো ষ্টাৰ্টেই হোৱা নাই সেনেকুৱা এটা বাচ্ছা এগৰাকী মাকে হেৰাই দিলে তো সেনেকুৱা স্থলত তেখেতৰ ডিউটি আছিলে নাই তেওঁতো এগৰাকী মাইকী মানুহ তেওঁতো এগৰাকী নাৰী পাৰিলেতো হেঁতেন তেওঁ পইচাটোত একো কণ্ট্ৰিবিউশ্যন কৰাই নাই সেইটো তেওঁৰ মানৱীয়তা নাই বুলিয়ে মই ক'ম তেওঁৰ একো মানৱীয়তা নাই কাৰণ তেওঁ এজনী মাতৃ যে কেনেকুৱা এটা ঘৰত এটা কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈ গৈছে কিমান দুখৰ এটা ঘটনা হৈ গ'ল তেওঁৰ অনুশোচনা নাই কোনো ৰিগ্ৰেট নাই তাই পইচা দিবা নালাগে আমাক খবৰ এটা ল'লে আমি বহুত শান্তি পালো হয় পইচাটো ডাঙৰ অমানৱীয় এটিটিউড হয় এবাৰ খবৰ ল'লা হয় যেতিয়া আমি মানে শান্তি লাগিলো আমাৰ তেখেতক এৰেষ্ট কৰিব লাগে শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগে কিয় তেওঁ এতিয়া আমি দেখিছোঁ যিমান ঘটনাবিলাক হয় সদায় দুখীয়া মানুহবিলাকক সদায় কেতিয়াও ন্যায় নাপায় সদায় মানে এইটো বস্তু কি গোটেই জীৱনভৰ চলি থাকিব নেকি আমাৰ অসমতে কিমানবিলাক কেছ হৈ গ'ল এই অভিনীলে আজিলৈকে ন্যায় নাপালে তেনেকুৱা কিমান ধৰণৰ কেছ আছে মানুহ মাৰি চকুৰ আগত আমাৰ চব প্ৰমাণ থাকিও আমি মানুহবিলাকে মুকলি আকাশৰ তলত ঘূৰি থাকে তো মই এইটো আপোনালোকৰ থ্ৰুৱেদি মই পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ মামাক হিমন্ত বিশ্ব শৰ্মাক মই ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে এইটো ভালকৈ ইনভেষ্টিগেশ্যন কৰক ল'ৰাজনৰ ঘৰক ফেমিলিক ন্যায় দিয়ক এই আৰক্ষীৰো কোনো মানে সন্দেহজনক মানে আৰু পইচা পাতি লৈ পেলাই মানুহে আজিকালিতো আমি জানোৱেই চবেই যে আৰক্ষীও মানে পইচা পাতি লৈ পেলাই মানুহক এনেকৈ দোষীবিলাকক এৰি দিয়ে বা কিবা কিন্তু এইটো ক্ষেত্ৰত হ'ব নালাগে কাৰণ যদি এইটো কৰে নহয় তেতিয়াহ'লে পৃথিৱীৰ পৰা মানে মানৱতা উঠি গৈছে